সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো আৰু আজি ৰাজ্যজুৰি ভোগালী বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰে সমান্তৰালকৈ চৰ আৰু নৈপৰীয়া অঞ্চলসমূহতো এইবাৰ ভোগালীৰ যথেষ্ট পৰিস্থিতি দেখা গৈছে আৰু ইতিমধ্যে উদযাপন কৰা পৰিলক্ষিত হৈছে ভোগালী বিহু। আৰু বৰ্তমান মই উপস্থিত আছো গোৱালপাৰা আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী নৈপৰীয়া তথা চৰ অঞ্চল পৰাভিটাত আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো। এয়া উৰুকা নিশা এসাঁজ একেলগে খাই পুৱাৰ ভাগত এনেকৈ যি মেজি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আৰু সমাজৰ পৰা অপয়া অমংগল যাতে দূৰ হয় এই কামনাৰে ইয়াত মেজি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। আৰু এটা উল্লেখনীয় বিষয় যে এয়া সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু ইয়াত ব্যাপক প্ৰস্তুতিৰে এইবাৰ ভোগালী উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য ওছমান গনি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে মেজি প্ৰজ্বলন কৰিলে ওছমান গনিয়ে। মই তেখেতৰ পৰা এই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম। আচলতে যিহেতু সংখ্যালঘু অধ্যুষিত অঞ্চল ব্যাপক পৰিস্থিতিৰে এইবাৰ ইয়াত ভোগালী উদযাপন কৰা পৰিলক্ষিত হ'ল, কি ক'ব আচলতে আপোনালোকে? বিহু আমাৰ জাতীয় উৎসৱ। বিহু আমি পালন কৰিমেই। আমাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত জামাতৰাহাট পুৰাভিটা বুলি কয় আৰু ইয়াতে আপুনি দেখিছে ব্ৰহ্মপুত্ৰ নদী একদম নিচে কাষত আৰু চৰ অঞ্চল বুলিও ক'ব পাৰি। সঁচাকৈ আমাৰ আনন্দ লাগিছে যে এই চৰ অঞ্চলত আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে বিহু উদযাপন কৰি আছোঁ। আগতেও কৰিছোঁ কিন্তু এনেকেই আমি কৰা নাই। সেইকাৰণে আমি পুৰাভিটাৰ ভোগালী বিহু উদযাপন সমিতিক ধন্যবাদ জনাইছোঁ। মোক কালিও মাতিছিল, আজিও মোক মাতিছে। আপোনালোকক পাই আৰু সুখী হৈছোঁ যে গোটেই অসমবাসী আমাৰ এই চৰ অঞ্চলত কেনেকৈ বিহু আমি পালন কৰি আছোঁ সেইখিনি সকলোৱে চাওক। আৰু এইখিনিতে ক'বলৈ ওলাইছোঁ গোটেই অসমবাসীক এই জলেশ্বৰ সমষ্টিৰ পুৰাভিটাৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে এই মেজিৰ জুয়ে যাতে সমাজৰ অপয়া শক্তি কুমংগল এইবিলাক যাতে বিনাশ হয় আৰু আমাৰ ভাতৃত্ববোধ এনাজৰী আৰু সকলো মানুহৰ মংগল কামনা হওক, অসম উন্নয়ন হওক আৰু অসম আগুৱাই যাওক। গোটেই ভাৰতবৰ্ষত অসমখন যাতে এখন উজ্জ্বলা ৰাজ্য হয়। কেনেকুৱা অনুভূতি হৈছে যিহেতু সংখ্যালঘু অধ্যুষিত অঞ্চল, ইয়াত ৯৮% যিহেতু সংখ্যালঘু মানুহ, কেনেকুৱা ধৰণৰ সঁহাৰি দেখা গৈছে? আচলতে সকলোৱে ভাল পাইছে কাৰণ আমি চাওক, আমি অসমৰ বায়ু পানী সেৱন কৰি আছোঁ। আমাৰ এইবিলাক অঞ্চলত বিহু আমি আগত এনেকৈ উদযাপন কৰা নাছিলোঁ। কিছুমান ধৰ্মীয় গোড়ামীও আছিল কিন্তু আজিকালি এইবিলাক লাহে লাহে নাইকিয়া হৈ আছে। আৰু আজি চাওক, আমি যিবিলাক ছ'চিয়েল মাধ্যমত দেখা পাইছোঁ যে বহুত ঠাইত সংখ্যালঘু অধ্যুষিত অঞ্চলত বিহু উদযাপন কৰিছে। এই ক্ষেত্ৰত কিন্তু আমি জনিয়া বা কলগাছিৰ নাম ল'ব লাগিব। তাত কিন্তু বিহু আগৰ পৰা উদযাপন হৈছে, এইবিলাক কম হৈছে কিন্তু লাহে লাহে চাব ইয়াতো এইবিলাক বিহু গোটেই অসমত যেনেকৈ পালন কৰে ঠিক তেনেকৈ ইয়াতে ধৰ্মীয় সংখ্যালঘু মুছলমানে হওক সকলোৱে বিহু আমাৰ জাতীয় উৎসৱ। বিহুটো পূজা নহয়, এইটো জাতীয় উৎসৱ। গতিকে আমি বিহু পালন কৰিমেই। গতিকে আমি কি বাংলাদেশৰ কালচাৰ লৈ চলিম নেকি? আমি অসমৰ নাগৰিক, অসমৰ যি কলা কৃষ্টি বা ভাৰতৰ যি কলা সংস্কৃতি, এই কলা সংস্কৃতি আমি মিলিব খোজোঁ আৰু মিলি আছোঁ।